ও বাইদেউ আইছি আহক। পরীক্ষার রেজাল্ট দিলাক না আপনিও দেখোন জনা একবারও আমার মইনার খবর লবা মই বোলো ময়ে যাও একবার বাবার খবরটো লৈ আহো। বহক বহক। তাকেতো খবরটো পালো ৰব ৰিজাল্টটো ৰিজাল্ট বোলে সিমান এটা ভাল নহলাক বোলে আপোনালোকৰ বাবাৰ মই বোলো সেইকাৰণে বোধহয় আমাৰ মইনাৰ ভাল হয় দেখি আপুনি যাবা লাজ করছে নেকি। নাই নাই লাজ আৰু কিয় কৰিম সময় বনাই ৰব মই যাবা। আমাৰ তাতে তো কালি যি ৰিজাল্ট দিছে আর সেই ৰাতি 12টাক গেলি মানুহ গম পাইছি নে নাই চাহ বনে বনে মোৰ হাতে বিষে গেছি। তাৰপিছত আৰু আমাৰ জেঠীমাকৰ জীয়াকটো মাতি আনছো মই বোলো বনত হৈয়ে চাহ এক্টিং মিঠাই গেলে ইটাক গেলি। এনে মানে আপোনালোকৰ হেৰি বাবাই কিমান মান পাৰ্চেন্টেজ পাইছে? 56% পাইছে ৰবা। 56। আপোনালোকৰ মইনাৰ কিমান পাৰ্চেন্টেজ আহিছে? আমাৰ মইনা হেৰি পাইছি 92 পাইছি তাই। হয় 92। এনে কিন্তু কবা গেলি এটা কথা আপুনি চাবচোন সৰুৰ পৰা আপোনাৰ ইটাক গেলি যিমান পৰীক্ষা হৈছে আমাৰ মইনা 1% হলেও বেছিকে পায়ে বাবাতকে। আপা চলি না অলপ চঞ্চল তাৰমানে সেই মোবাইল চবাইল চলে আমাৰ মইনাইতো মোবাইলৰ কাষতে নাযায়। মই কওঁ বোলে আজিকালি মোবাইলৰ জমানা হয় না প্ৰশ্ন উত্তৰ চাবা কাৰণে লাগে কেতিয়াবা এই গুগল কৰি দেখোন কিবা সেই চাবা তাবা লাগে না। মই কওঁ দেও দে মোবাইল এটা তাই আৰু নলয় তাই কয় কি মা তোমাৰে মোবাইলত চাম না বোলে সেনকে কয়। কোন কলেজৰ ইটা দিব ইটা পঢ়ি থকাখনত গম পাই চিট নাপাব নেকি। তাকেতো ৰব চাও ক'ত বা দিও। কিন্তু এইগিলাও তাই বৰ টেনচনৰ কথা জানে না বৰ দিগদাৰী। আমাৰ মইনাই বাৰু কিবাকে সেই টেনচনটো দেনাই ৰবচোন। সেই আৰু চলিগিলা মাক দেউতাকৰ কথা বুজি নাপায় না আমাৰ এই হলি বহুত ভাবে কিন্তু আমাৰ কথা। দিয়ক তে আপুনি বহক মই চাহ বনাই আনো ৰব। নাখাও চাহ গোটা ঘৰত চাহ বনে বনে চাহৰ গন্ধ সোমে পেটে ফুলি গেছি মোৰ। একো নহয় দে অলপ খা। ফাৰ্ষ্ট ডিভিজন পালি মই খায়ে গেলো এক কাপ চাহ মিঠাই দি। এতিয়া আৰু 56% পাইছে কওকচোন। মোৰে খং উঠছে ক'ত গেছিনো সি দুটামান কথা কৈ যাওঁ মই নিজৰ বুলি কৈছো আপুনি আৰু গাত চাত পাতি নলব গম পাইছি না। দিয়ক তে মইনাক লৈ কিনে আহিব একদিন। মইনাক আজিয়ে কলো বোলে বল খুড়ীমা হাতৰ পৰা আহো যিয়ে নহয় একেলগেতে পঢ়া দৈ। তাই আৰু 92 পাইছে যি পাই কিনে মনটো মানে অলপ বেয়া মানে মোৰো অলপ বেয়া দিয়কচোন। আমি অলপ মানে ভাবি আছিলো আৰু অলপ পাব বুলি ভাবছিলো কিবাকে নিউজে চিউজে নামটো দেখা পাম বুলি। এনে এটা কথা সুধো ৰবচোন বাবাক এনে টিউচন ক'ত দিছিল নো? চানমাৰিত যি আছে কোচিং চেণ্টাৰটো সেইটোতে দিছিলো ৰবা। আমাৰ মইনাক আৰু মই ভাবছিলো দেও বুলি পিছত ভাবলো কোচিং চেণ্টাৰত দিলি গ্ৰুপত আৰু কিনো শিকব। ঘৰত আহি কিনে জানে না 8,000 টকা দি টিউচন দিছে দেউতাকে। সেই আৰু মানে টকা পইচা অলপ মানে খৰচ কৰিব লাগব দিয়কচোন। সেই কথা তথাপিও কপালৰ কথা দৰকাৰ যাৰ কপালত যি ন আপুনি দুখ কৰি থাকবা নালাগে গম পাইছি না নাই। যাব আমাৰ তাকে মস্ত ডাঙৰ ডাঙৰ গল্লা আনছি গল্লাই দি এক কাপ চাহ খাই আহিব তাকো লৈ যাব। মই যাওঁ এতিয়া।